নমস্কাৰ ষ্টুডেণ্ট, আজি আমি সপ্তমমান শ্ৰেণীৰ অংকুৰণ পাঠ্যক্ৰমৰ পাঠ 6 নকুৱাৰ পৰিণামটো আলোচনা কৰিবলৈ ওলাইছোঁ। নকুৱাৰ পৰিণাম হৈছে এখন নাটিকাৰ নাম। এই পাঠটোৰ জৰিয়তে এখন নাটিকা দেখুওৱা হৈছে আৰু নাটিকাখনৰ জৰিয়তে আমাক বুজাই দিব বিচৰা হৈছে যে সমাজত যিখিনি অন্ধবিশ্বাস আৰু কুসংস্কাৰ আছে সেইখিনিৰ পৰা আমি মুক্ত হ'ব লাগে আৰু আমাৰ জীৱনটো এটা বিজ্ঞানসন্মতভাৱে আগুৱাই নিব লাগে। এতিয়া আমি পাঠটোলৈ যাওঁ আহা। সমাজত মানৱতাক জীয়াই ৰাখিবলৈ হ'লে আমাৰ সকলোৰে এটি সুস্থ সবল মনৰ প্ৰয়োজন। মনটো সুস্থ সবল কৰি ৰাখিবলৈ আমি সমাজখনকো কুসংস্কাৰৰ পৰা মুক্ত কৰিব লাগিব। সমাজত চলি থকা অন্ধবিশ্বাসৰ ফলত মহিলাসকলে আটাইতকৈ বেছি নিৰ্যাতিত হ'ব লগা হয়। অন্ধবিশ্বাসৰ কাৰণে বহু সময়ত মানুহে বেমাৰ আজাৰ লুকুৱাই ৰাখে, পাছলৈ গৈ এনে ৰোগ দুৰাৰোগ্য ব্যাধিত পৰিণত হয়। ইয়াৰ ফল বৰ বিষময় হয়। নকুৱাৰ পৰিণাম নাটিকাখনিত তাকে চিত্ৰায়িত কৰা হৈছে। এতিয়া আমি এই পাঠটোৰ জৰিয়তে অৰ্থাৎ নাটিকাখনৰ জৰিয়তে গম পাম যে কেনেকৈ আমাক অন্ধবিশ্বাসে বিপদত পেলায় আৰু আমি যেতিয়া সমাজত চলি থকা কিছুমান অন্ধবিশ্বাসক ভয় কৰি বেমাৰ আজাৰ লুকুৱাই ৰাখোঁ, তেতিয়া সেই বেমাৰ আজাৰে যে কেনেকৈ দুৰাৰোগ্য ব্যাধিত পৰিণত হয় সেই সম্পৰ্কে আমি আজি জানিবলৈ পাম। চৰিত্ৰৰ পৰিচয়: মালতী, শৈলবালা, সোণমিলি, ফুলমতী, কুৰ্মী, বসন্ত পেগু, বাহাৰুল ইছলাম, ঘোষকসহ বিদ্যালয়ৰ আন ছাত্ৰ ছাত্ৰীসকল। মালতী, শৈলবালা আৰু সোণমিলি হৈছে তিনিওগৰাকী সপ্তম শ্ৰেণীত পঢ়ি থকা ছাত্ৰী। ফুলমতী কুৰ্মী তেওঁ হৈছে বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী। বসন্ত পেগু তেওঁ হৈছে চিকিৎসক আৰু বাহাৰুল ইছলাম বিদ্যালয়ৰ সহকাৰী শিক্ষক। প্ৰথম দৃশ্যত ঘোষকসহ বিদ্যালয়ৰ আন ছাত্ৰ ছাত্ৰীসকল ইয়াতে আছে। প্ৰথম দৃশ্য যে শস্য শ্যামলা এখন গাঁৱৰ দোকমোকালিৰ চিত্ৰ। ইয়াতে আমি চিত্ৰটো চাওঁতে গম পাইছোঁ যে ইয়াতে এটা শস্য শ্যামলা হৈ এখন গাঁৱৰ ৰাতিপুৱাৰ সুন্দৰ পৰিৱেশটো ইয়াতে দেখুওৱা হৈছে যে ল'ৰা ছোৱালীখিনিয়ে বকুল ফুল বুটলি আছে আৰু সিফালে দুজনমান তিৰোতা মানুহ আছে, এজন মানুহ মাটিত বহি আছে। এনেকৈ এটা গাঁৱৰ পৰিৱেশ ইয়াতে দেখুওৱা হৈছে। নাটকখনৰ আৰম্ভণিতে মালতী, বকুল ফুলৰ গোন্ধ পালেই মনটো ভৰি উঠে নহয়নে শৈল? মালতীয়ে কৈছে যে বকুল ফুলৰ যেতিয়া আমি গোন্ধ পাওঁ তেতিয়া আমাৰ মনটো বৰ ভাল লাগি যায়। তেনেকৈ শৈলক কৈছে। শৈলবালা, কৈছাহেনে ইমান সুগন্ধি ফুল। তেতিয়া শৈলবালাই কৈছে যে কৈছাহেনে ইমান যে সুগন্ধি ফুল। সোণমিলি, কাইলৈৰ পৰা আমাৰ গ্ৰীষ্মবন্ধ ঘোষণা কৰিব নহয়, আজি অলপ বেছিকৈ ফুল বুটলিম দেই। এই ফুলৰ মালাৰে ছাৰ বাইদেউ সকলোকে শ্ৰদ্ধা আৰু সম্ভাষণ জনাব পাৰিম। সোণমিলিয়ে কৈছে যে কাইলৈৰ পৰা আমাৰতো গ্ৰীষ্মবন্ধ আৰম্ভ হ'ব, গতিকে আমি আজি বেছি ফুল বুটলিম আৰু এই ফুলেৰে আমি ছাৰ বাইদেউসকলক শ্ৰদ্ধা আৰু সম্ভাষণ জনাব পাৰিম। মালতী, মোৰ মনৰ কথাখিনিকে কৈছা সোণমিলি, চোৱাচোন ফুলবোৰ কিমান সতেজ আৰু জীপাল। তেতিয়া মালতীয়ে কৈছে যে ময়ো সেইটো কথাকে ভাবি আছিলোঁ আৰু তুমি সেইটো কৈয়ে দিলা যে চোৱাচোন কিমান সতেজ আৰু জীপাল ফুল। তেতিয়া শৈলবালাই কৈছে যে এতিয়া কথাৰ মহলা মাৰি থাকিলেই হ'বনে? 9 বাজিবইচোন, গা পা ধুই ভাতকেইটা নাকে মুখে গুজি বিদ্যালয়লৈ ঢাপলি মেলিবৰ হ'বই দেখোন। তেতিয়া শৈলবালাই ক'লে যে এতিয়া আমি কথাৰ মহলা মাৰি থাকিলেই হ'বনে? গতিকে 9 বাজিবই, গা পা ধুই আমি ভাত খাই বিদ্যালয়লৈ যাবই লাগিব। সোণমিলি, ঠিকেই কৈছা, সময়ৰ টিকনিডাল হেনো আগফালে উৰে, বোলা বোলা। তেতিয়া সোণমিলিয়ে কৈছে যে ঠিকেই কৈছা তুমি, সময়ৰ টিকনি সদায় আগফালেই উৰা মাৰে, বোলা বোলা বোলা। দ্বিতীয় দৃশ্য বিদ্যালয়ৰ চৌহদ। মূল পথৰ পৰা বিদ্যালয়লৈ প্ৰৱেশ কৰা উপপথটিৰ দুয়োফালে কেইজোপামান নাহৰ গছে অনুপম শোভাবৰ্ধন কৰিছে। বিদ্যালয়ৰ নাতিদূৰত আছে বিশাল এক ৰাজহুৱা পুখুৰী। গ্ৰীষ্মবন্ধ ঘোষণা উপলক্ষে বিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈছে এখনি প্ৰীতিমেল। বিদ্যালয়ৰ চৌহদটো দেখুৱাইছে দ্বিতীয় দৃশ্যত আৰু বিদ্যালয়ৰ মূল প্ৰৱেশ পথৰ দুয়োফালে আছে নাহৰৰ গছ আৰু বিদ্যালয়ৰ একদম ওচৰতে আছে এটা ৰাজহুৱা পুখুৰী আৰু গ্ৰীষ্মবন্ধ উপলক্ষে বিদ্যালয়ৰ প্ৰেক্ষাগৃহত এখনি প্ৰীতিমেল অনুষ্ঠিত হৈছে। প্ৰধান শিক্ষয়িত্ৰী
মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি আশা কৰোঁ তোমালোকে গৰমৰ বন্ধৰ কালছোৱাৰ সদ্ব্যৱহাৰ কৰিবা। ঘৰুৱা কামত মাৰা দেউতাৰাক সহায়ৰ হাত আগবঢ়োৱাৰ লগতে স্থানীয় পুথিভঁৰাললৈ গৈ দুই এখন বাহিৰা কিতাপ পত্ৰও পঢ়িবা। তেতিয়াহ'লেহে মনৰ দুৱাৰ অধিক মুকলি হ'ব। তেওঁলোকৰ বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী বাইদেৱে কৈছে যে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে গৰমৰ বন্ধৰখিনিৰ সময়ছোৱা অন্ততঃ সদ্ব্যৱহাৰ কৰিবা বুলি মই আশা কৰিছোঁ। তোমালোকে ঘৰত মা দেউতাক সহায় কৰাৰ উপৰিও যিখিনিয়ে পাৰা স্থানীয় পুথিভঁৰাললৈ যাবা আৰু দুই এখন কিতাপ পত্ৰ পঢ়িবা। তেতিয়াহ'লে তোমাৰ জ্ঞানৰ প্ৰসাৰতা বৃদ্ধি হ'ব। শিক্ষক বাইদেৱে তোমালোকক কৰ্তব্যৰ বিষয়ে সোঁৱৰাই দিলে খন্তেক পাছতে আমি সাংস্কৃতিক কাৰ্যক্ৰমৰ পাতনি মেলিম। তোমালোকৰ ফালৰ পৰা কেইগৰাকী মানে এষাৰকৈ ক'লে সোণত সুগা-চোৰা যেন হ'ব। তেতিয়া শিক্ষক এজনে ক'লে যে বাইদেৱে তোমালোকক কৰ্তব্যৰ কথাখিনি ক'লে আৰু এতিয়া আমি সাংস্কৃতিক অনুষ্ঠানৰ জৰিয়তে আজিৰ কাৰ্যক্ৰমৰ পাতনি মেলিম। এতিয়া তোমালোকৰ ফালৰ পৰা কেইগৰাকী মানে সোণত সুগা-চোৰা হোৱাকৈ একাষাৰ ক'লে ভাল আছিল। তেতিয়া মালতীয়ে ক'লে যে নমস্কাৰ, ছাৰ বাইদেউসকলক প্ৰণাম জনাই প্ৰথমতে আমি বকুল ফুলৰ মালা একোধাৰি ছাৰ বাইদেউসকলক অৰ্পণ কৰিবলৈ বিচাৰিছোঁ। সতীৰ্থসকলৰ প্ৰতি লক্ষ্য কৰি দায়িত্বত থকা সকল অনুগ্ৰহ কৰি আগবাঢ়ি আহা। তেতিয়া মালতীয়ে ক'লে যে নমস্কাৰ ছাৰ বাইদেউসকল। তেওঁলোকক তাই প্ৰণাম জনাইছে আৰু ক'লে যে আমি বকুল ফুলৰ এডাল মালা গাঁঠি আমাৰ ছাৰ বাইদেউসকলক অৰ্পণ কৰিবলৈ বিচাৰিছোঁ। এনেকৈ কৈ গোটেইকেইজনে আহি যিকেইজন দায়িত্বত আছিল সেইকেইজন আগবাঢ়ি আহিল। শিক্ষক নিশ্চয় তোমালোকৰ এই মৰমৰ উপহাৰ আমি আন্তৰিকতাৰে গ্ৰহণ কৰিম। মালতী, শৈলবালা আৰু সোণমিলিকে ধৰি আন ছাত্ৰ ছাত্ৰীয়ে শিক্ষক শিক্ষয়িত্ৰীসকলক ফুলৰ মালা অৰ্পণ কৰিব। তাৰপিছত শিক্ষকে ক'লে নিশ্চয় ঠিকে আছে। এতিয়া দ্বিতীয় দৃশ্যৰ এইখিনিতে অন্ত পৰিল। তাৰপিছত তৃতীয় দৃশ্য আৰম্ভ হ'ল। সাংস্কৃতিক কাৰ্যক্ৰমৰ আৰম্ভণি বিদ্যালয়ৰ অস্থায়ী প্ৰেক্ষাগৃহৰ আছুতীয়া ঠাইত শিক্ষক শিক্ষয়িত্ৰীসকলে আসন গ্ৰহণ কৰিছে। অনুষ্ঠানৰ পাতনি মেলা হৈছে শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত তেজৰে কমলাৱতী বৰগীতটিৰে। ইয়াৰ পিছত তৃতীয় দৃশ্য আৰম্ভ হ'ল আৰু তৃতীয় দৃশ্যত তেজৰে কমলাৱতী মাধৱদেৱে ৰচনা কৰা বৰগীতটিৰে অনুষ্ঠানটিৰ আৰম্ভণি হ'ল। ঘোষক এইবাৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ বিলতে হালিছে গীতটিৰ ভিত্তিত ৰচিত এখনি নৃত্য আলেখ্য আগবঢ়োৱা হ'ব। পৰিৱেশন কৰিব শ্ৰীমতী সোণমিলি আৰু তেওঁৰ সতীৰ্থসকলে। চৌঘৰত শৈলবালা, মালতী, সোণমিলিহঁতৰ কথোপকথন শুনা যাব। তেতিয়া ঘোষকে তৃতীয় দৃশ্যটো আৰম্ভ কৰিলে। ক'লে যে এইবাৰ আমাৰ বিষ্ণুপ্ৰসাদ ৰাভাৰ এটি গীতৰ নৃত্য হ'ব। বিলতে হালিছে গীতটি আৰু পৰিৱেশন কৰিব সোণমিলি আৰু তেওঁৰ সতীৰ্থসকলে। তেতিয়া চৌঘৰত অৰ্থাৎ পিছফালে থকা ঘৰত শৈলবালা, মালতী আৰু সোণমিলিহঁতৰ কিছু কথোপকথন শুনা যাব। শৈলবালা, আমি ততাতৈয়াকৈ আৰম্ভ কৰোঁ আহা, নহ'লে ছাৰ বাইদেউসকলে আমনি পাব। শৈলবালাই ক'লে যে আমি নাটকখন সোনকালে আৰম্ভ কৰোঁ আহা, নহ'লে আমাৰ ছাৰ বাইদেউসকলে আমনি পাব। সোণমিলি, এৰা ৰিহাখন ঠিক ঠাক কৰি লওঁ ৰ'বা, শৈল ফুটটো লৈ লোৱা। সোণমিলিয়ে ক'লে যে ৰিহাখন ঠিক কৰি লওঁ আৰু শৈল তুমি ফুটটো লৈ লোৱা। মালতী, বোলা আমি নৃত্য আলেখ্যখন আৰম্ভ কৰোঁগৈ। তেওঁলোকে মঞ্চত প্ৰৱেশ কৰি বিষ্ণুৰাভাৰ বিলতে হালিছে গীতটিৰ তালে তালে নাচিবলৈ আৰম্ভ কৰিলে। তেতিয়া মালতীয়ে ক'লে যে বোলা আমি এতিয়া আলেখ্যখন অৰ্থাৎ নাটিকাখন আৰম্ভ কৰোঁগৈ আৰু তেওঁলোক আটাইকেইজনীয়ে মঞ্চত প্ৰৱেশ কৰিলে আৰু বিষ্ণুৰাভাৰ যিটো বিলতে হালিছে গীত আছে সেইটো গাই তালে তালে নাচিবলৈ আৰম্ভ কৰিলে। নৃত্যৰত অৱস্থাতে হঠাৎ শৈলবালা মূৰ্ছা গৈ বাগৰি পৰিল। সকলোফালে হোৱা দোৱা লাগিল। কি হ'ল বুলি ছাত্ৰ ছাত্ৰীৰ লগতে শিক্ষক শিক্ষয়িত্ৰী সকলো উঠাটো খাই আহিল। সোণমিলি, মালতী, শৈলক ধৰাচোন, আমি দাংকোলাকৈ নি বাইদেউৰ কোঠাতে থওঁগৈ। নৃত্য যেতিয়া কৰি আছিল সিহঁতে সোণমিলি, মালতী আৰু শৈলবালাহঁতে, তেতিয়া কি হৈছিল হঠাতে কোনোবা এজনী বাগৰি পৰিছিল আৰু বাগৰি পৰাৰ লগে লগে সকলো ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰীসকলে উঠাটো খাই উঠি আহিছিল আৰু
তেতিয়া হুনমিলিয়ে কৈছিল যে মালতী শৈলক ধৰাচোন, তাৰমানে মাটিত শৈল বাগৰি পৰিছিল আৰু সেইকাৰণে হুনমিলিয়ে মালতীক কৈছিল যে শৈলক ধৰাচোন, আমি তাইক কোলা কৰি বাইদেউৰ কোঠালৈ লৈ যাওঁ বোলা। প্ৰধান শিক্ষয়িত্ৰী বোলা আৰু এজনীয়ে ধৰাচোন চাবাহক যাতে কষ্ট নাপায়। তেতিয়া প্ৰধান শিক্ষয়িত্ৰী বাইদেৱে কৈছিল যে বোলা বোলা আৰু এজনীয়ে তাইক ধৰা আৰু যাতে তাই কষ্ট নাপায় চাবা। শৈলক প্ৰধান শিক্ষয়িত্ৰীৰ আহল বহল কোঠালৈ নি শুৱাই থ'ব। তাৰপিছত শৈলক সিহঁতে প্ৰধান শিক্ষয়িত্ৰী বাইদেউৰ কোঠালৈ নি পেলাই শুৱাই থৈ দিলে। হুনমিলি এতিয়া আকৌ বিদ্যুতেই নাই, কোনোবাই এখন বিচনী আনিবানে, শৈলক বিচিব লাগে। হুনমিলিয়ে তেতিয়া ক'লে যে এতিয়া দেখোন বিদ্যুতেই নাই, অৰ্থাৎ কাৰেণ্ট নাই, গতিকে কোনোবাই এখন বিচনী আনা, শৈলক আমি বিচি দিওঁ। মালতী বাইদেউ মূৰ্ছা গৈছে বাবে চামৰাৰ চেণ্ডেল এপাতকে শুঙাই দিওঁনে? তেতিয়া মালতীয়ে ক'লে যে বাইদেউ তাই দেখোন মূৰ্ছা গৈছে, গতিকে তাইক একপাত আমি চেণ্ডেল শুঙাই দিওঁ, নাকৰ ওচৰত দি দিওঁ। মূৰ্ছা গ'লে আইতাহঁতে এনে কৰা দেখিছোঁ, মালতীয়ে চেণ্ডেল এপাত খুলিবলৈ উদ্যত হ'ব। তেতিয়া মালতীয়ে কি কৰিলে যে ক'লে আমাৰ যিগিলা আইতা আছে সেই আইতাহঁতে কি কৰে, মূৰ্ছা গ'লে চেণ্ডেল এপাত শুঙাই দিয়ে। তেতিয়া মালতীয়ে কি কৰে যে চেণ্ডেল এপাত খুলিবলৈ উদ্যত হয়। প্ৰধান শিক্ষয়িত্ৰী নাই চেণ্ডেল পাত মুখত লগাবানে, বনৌষধি কিবা এবিধ লগোৱাৰ কথা হ'লেও বেলেগ কথা, শিক্ষয়িত্ৰীৰ কথাত মালতী থমকি ৰ'ব। তেতিয়া কি হৈছিল যে প্ৰধান শিক্ষয়িত্ৰীয়ে ক'লে যে নাই চেণ্ডেল পাত শুঙাই নিদিবা, কিবা বনৌষধি হ'লেও বেলেগ কথা, কিন্তু ইমান লেতেৰা চেণ্ডেল এপাত কেনেকৈ শুঙাই দিবা এনে। প্ৰধান শিক্ষয়িত্ৰী বাইদেৱে তাইক বাধা দিলে আৰু বাধা দিওঁতে মালতী অলপ থমকি ৰ'ল। হুনমিলি ফেকুৰি এতিয়া শৈলৰ কি হ'ব? তেতিয়া হুনমিলিয়ে কান্দি থাকে, ফেকুৰি থাকে আৰু ফেকুৰি সুধি থাকে যে এতিয়া শৈলৰ কি হ'ব? তেতিয়া শিক্ষক ৰ'বাচোন, এতিয়া বেছি চিন্তা নকৰিবা। তেতিয়া শিক্ষকে কয় যে ৰ'বা, বেছি চিন্তা কৰি নাথাকিবা। প্ৰধান শিক্ষয়িত্ৰী ইছলাম চিকিৎসক পেগুক এতিয়াই লৈ আহক। তেতিয়া প্ৰধান শিক্ষয়িত্ৰী বাইদেৱে কয় যে ইছলাম তুমি চিকিৎসক পেগুক লৈ আহা। শিক্ষক হ'ব বাইদেউ, মই এতিয়াই ডাক্তৰক লৈ আহিম, আপুনি মাত্ৰ শৈলৈ যাতে মুকলি বতাহ পাই থাকে তালৈ লক্ষ্য ৰাখিব। শিক্ষকে তেতিয়া কয় যে হ'ব বাইদেউ, মই এতিয়াই ডাক্তৰক লৈ আহিম আৰু আপুনি যাতে শৈলৈ মুকলি বতাহ পাই থাকে তাৰ প্ৰতি লক্ষ্য ৰাখিব। এতিয়া চতুৰ্থ দৃশ্য আৰম্ভ হ'ব। প্ৰধান শিক্ষয়িত্ৰীৰ কোঠাত ডাক্তৰ পেগুৱে শৈলবালাক চিকিৎসা কৰি আছে। সকলোৰে চকু মুখে উদ্বিগ্নতাৰ চিন। শৈলক লাহে লাহে বিচি থাকে। প্ৰধান শিক্ষয়িত্ৰী ডাক্তৰ পেগু, ছোৱালীজনীৰ হঠাৎ কি হ'ল ধৰিব পাৰিছেনে বাৰু? প্ৰধান শিক্ষয়িত্ৰী বাইদেৱে ডক্তৰক সুধিছে যে ডক্তৰ পেগু, ছোৱালীজনীৰনো হঠাৎ কি হ'ল আপুনি ধৰিব পাৰিছেনে? ডাক্তৰ পেগু সন্তেক চিন্তা কৰি গম্ভীৰভাৱে ক'ব, এয়া হঠাৎ সংঘটিত হ'লেও কাৰণটো কিন্তু অকস্মাত উদ্ভৱ হোৱা নহয়। তেতিয়া ডাক্তৰজনে অলপ চিন্তা কৰি পেলাই কয় যে এইটো যদিও আজি হঠাৎ হৈছে, কিন্তু এইটো অকস্মাত হোৱা ঘটনা নহয় বা অকস্মাত এইটো উদ্ভৱ হোৱা বেমাৰ নহয়। তেতিয়া শিক্ষকে ক'ব যে ডাক্তৰলৈ লক্ষ্য কৰিব মানে আপুনি কি ক'ব বিচাৰিছে? তেতিয়া শিক্ষকজনে অৰ্থাৎ ছাৰে ক'লে যে ডাক্তৰৰ ফালে চাই পেলাই ক'লে যে মানে আপুনি কি ক'ব বিচাৰিছে ছাৰ? ডাক্তৰ পেগু, ক'ব বিচাৰিছোঁ মানে আচলতে ছোৱালীজনীৰ এক গুৰুতৰ অসুখ আছে। তেওঁ যোৱা কেইবছৰমান ধৰি মৃগী ৰোগত ভুগি আছে। মাক দেউতাকেও এই কথা নিশ্চয় জানে, কিন্তু ছোৱালীজনীক আনে বেমাৰী বুলি হাঁহিব পাৰে বুলি সংকোচ কৰি বোধ কৰোঁ মাক দেউতাকে চিকিৎসাৰ ব্যৱস্থা কৰা নাই। ইতিমধ্যে শৈলবালা কিছু সুস্থিৰ হ'ল। ডাক্তৰ পেগুৱে তেতিয়া ক'লে যে মানে বুলি এইকাৰণে কৈছোঁ যে ছোৱালীজনী এক গুৰুতৰ অসুখ আছে আৰু কেইবছৰমান ধৰি তাই মৃগী ৰোগত ভুগি আছে। গতিকে মাক দেউতাকে বোধহয় এই কথাটো নিশ্চয় জানে, কিন্তু বেলেগে হাঁহিব বুলি ভয়তে সংকোচ কৰি বোধহয় মাক দেউতাকে চিকিৎসাৰ ব্যৱস্থা কৰা নাই। ইতিমধ্যে কি হয়, শৈলবালা অলপ সুস্থিৰো হ'ল। প্ৰধান শিক্ষয়িত্ৰী আচৰিত হৈ কি কয় আপুনি? তেতিয়া প্ৰধান শিক্ষয়িত্ৰী বাইদেউ অলপ আচৰিত হৈছে, আচৰিত হৈ কয় যে আপুনি এইবিলাক কি কৈছে? ডাক্তৰ পেগু, হয়, এক নিৰ্মম বাস্তৱ কুসংস্কাৰ আৰু লোকনিন্দাৰ ভয়ত অনেক লোকে সন্তানৰ বেমাৰ লুকুৱাই ৰাখে। পাছলৈ ই গৈ সৰ্বনাশৰ মূল। কেতিয়াবা হয়তো ই দুৰাৰোগ্য ৰূপো লয়। বহুতে কৈশোৰকালৰ দৈহিক পৰিৱৰ্তন সম্পৰ্কে গুৰুত্ব নিদিয়ে, ফলত অবাঞ্ছিত পৰিস্থিতিৰ মুখামুখিও হয়। গতিকে তেওঁলোকে সন্মুখীন হোৱা সমস্যাসমূহক লুকুৱাই নাৰাখি অভিভাৱকৰ লগত মুকলি মনেৰে আলোচনা কৰিব লাগে। মোৰ অনুৰোধ, পিতৃ মাতৃ, অভিভাৱক আৰু সমাজে
কৈশোৰ কালত দেখা দিয়া বিভিন্ন সমস্যাক গুৰুত্ব দি উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। লগতে আপোনালোকে এই সম্পৰ্কে মুকলিকৈ ছাত্ৰ ছাত্ৰীৰ লগত আলোচনা কৰিব পাৰে। তেতিয়া ডক্টৰ পেগুৱে ক'লে যে হয়, এইটো এটা নিৰ্মম বাস্তৱ কথা যে কুসংস্কাৰ আৰু লোকনিন্দাৰ ভয়তে মানুহে সন্তানৰ বেমাৰবিলাক লুকুৱাই ৰাখে আৰু ইয়াৰ পিছত সৰ্বনাশ হয় আৰু দুৰাৰোগ্য ৰূপো লয়। যেতিয়া কৈশোৰ অৱস্থাত দৈহিক পৰিৱৰ্তন সম্পৰ্কে গুৰুত্ব নিদিয়ে তেতিয়া কি হয় যে অবাঞ্ছিত পৰিস্থিতি এটাৰ সন্মুখীন হয় আৰু সমস্যাসমূহক সেইকাৰণে আমি লুকাই ৰাখিব দিব নালাগে আৰু অভিভাৱক হিচাপে আমি মুকলি মনেৰে সেইবোৰ আলোচনা কৰিব লাগে। আৰু অভিভাৱকৰ প্ৰতি মোৰ এটা অনুৰোধ আছে যে যিবিলাক পিতৃ মাতৃ অভিভাৱক আৰু সমাজ আছে কৈশোৰ কালত যিয়ে বিভিন্ন সমস্যাক গুৰুত্ব নিদিয়ে সি কিন্তু কি হয় যে পিছফালে সমস্যাত জড়িত হৈ যায় আৰু সেইকাৰণে তেওঁলোকে যাতে আহি মুকলিকৈ ছাত্ৰ ছাত্ৰীসকলক লৈ আহি বা নিজৰ সন্তানক লৈ আহি চিকিৎসকৰ লগত আলোচনা কৰে সেই সম্পৰ্কে ডক্টৰ পেগুৱে গোটেইখিনি তেওঁলোকক প্ৰধান শিক্ষয়িত্ৰী বাইদেউক কৈ দিলে আৰু ক'লে যে আপোনালোকেও ছাত্ৰ ছাত্ৰীৰ লগত সেই সম্পৰ্কে আলোচনা কৰিব পাৰে। শিক্ষক এইবোৰ বৰ বেয়া কথা, বেমাৰ হ'লে সময়মতে চিকিৎসা কৰাব লাগে। শিক্ষকজনে ক'লে যে এইবোৰ বৰ বেয়া কথা হৈছে আৰু বেমাৰ হ'লে সময়মতে চিকিৎসা কৰিবই লাগে। ডক্টৰ পেগু যিয়েই নহওক এতিয়া মই প্ৰয়োজনীয় ঔষধ পাতি লিখি দিছোঁ, ছোৱালীজনীৰ অভিভাৱকক বিতংভাৱে চাব যাতে হিতে বিপৰীত নহয়। তেতিয়া ডক্টৰ পেগুৱে ক'লে যিয়েই নহওক বাৰু মই ঔষধ পাতি লিখি দিলোঁ আৰু ছোৱালীজনীৰ যাতে অভিভাৱকক আপোনালোকে বিতংভাৱে কথাখিনি জনাই যাতে ইয়াৰ বিপৰীত একো নহয়। প্ৰধান শিক্ষয়িত্ৰী হ'ব ডক্টৰ পেগু, আপোনাক অশেষ ধন্যবাদ। মালতীহঁতলৈ লক্ষ্য কৰি মালতী তোমালোকে বুজিলানে? প্ৰধান শিক্ষয়িত্ৰী বাইদেৱে ক'লে যে ডক্টৰ পেগু হ'ব বাৰু, আপোনাক অশেষ ধন্যবাদ জনালোঁ। আৰু তাৰপিছত তেওঁ মালতীক কয় যে মালতী তোমালোকে বুজি পাইছানে? মালতী বুজিলোঁ বাইদেউ, উপলব্ধিও কৰিছোঁ, নোকোৱাৰ পৰিণাম কি ভয়ানক। সকলোৱে তেতিয়া তাৰ পৰা প্ৰস্থান কৰিব। তাৰপিছত মালতীয়ে ক'লে যে বাইদেউ আমি বুজি পালোঁ আৰু উপলব্ধিও কৰিছোঁ যে কথা নোকোৱাৰ পৰিণাম কি ভয়ানক হ'ব পাৰে। তাৰপিছত তেওঁলোকে আটাইয়ে প্ৰধান শিক্ষয়িত্ৰীৰ ৰুমৰ পৰা প্ৰস্থান কৰিব। এইখিনিতে নাটিকাখনৰ সমাপ্তি ঘটিব। এতিয়া আমি এই নাটকখনৰ জৰিয়তে এইটোৱে বুজি পালোঁ যে আমি আমাৰ যিবিলাক বেমাৰ আজাৰ হয় বা আমাৰ দৈহিক পৰিৱৰ্তনখিনি যদি আমি আমাৰ অভিভাৱক বা অভিভাৱকৰ আগত ক'লে অভিভাৱকে যদি চিকিৎসকৰ লগত আলোচনা নকৰে তেতিয়া সি পিছত গৈ সৰ্বনাশ হ'ব পাৰে, অৰ্থাৎ সৰ্বনাশৰ মূল হ'ব পাৰে আৰু বেমাৰ হ'লে সি দুৰাৰোগ্য ৰোগত বিয়পি পৰিব পাৰে আৰু ফলত সন্তানটোৰ বা ছাত্ৰ ছাত্ৰীসকলৰ মৃত্যুমুখতো পৰিব পাৰে। সেইকাৰণে আমি কি কৰিব লাগে যে আমাৰ সমাজত চলা অন্ধবিশ্বাস আৰু কুসংস্কাৰ এইবোৰ পাহৰি আমি চিকিৎসকৰ লগত আলোচনা কৰি আমাৰ কিবা সমস্যা হ'লে তেওঁলোকক জনাব লাগে আৰু আমি উচিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। এতিয়া আমি পাঠটোৰ যিখিনি পাঠভিত্তিক কুৱেশ্যন আছে, পাঠভিত্তিক ক্ৰিয়া সেইখিনি আলোচনা কৰি চাওঁ আহা। 1 নম্বৰ নাটিকাখনিৰ কথাখিনি কাহিনী আকাৰে কোৱা, এইটো তোমালোকে পাৰিবা। নাটিকাখনিৰ সংলাপবোৰ অভিনয়ৰ যোগেদি শ্ৰেণীত উপস্থাপন কৰা, এইটো তোমালোকে এদিন ক্লাছত ট্ৰাই কৰি চাব পাৰা। 3 নম্বৰ উত্তৰ দিয়া, সোণমিলি শৈলহঁতে কিয় বকুল ফুল বুটলিছিল। এইটো আমি যদিও নাটকখনত পাইছোঁ, উত্তৰটো মই লিখি দিছোঁ তোমালোকক। উত্তৰটো হ'ব পিছদিনাৰ পৰা গ্ৰীষ্মবন্ধ হ'ব বাবে সেইদিনা আয়োজন কৰা প্ৰীতিমেলত বকুল ফুলৰ মালাৰে শিক্ষক শিক্ষয়িত্ৰীসকলক শ্ৰদ্ধা আৰু সম্ভাষণ জনোৱাৰ উদ্দেশ্যে সোণমিলি শৈলহঁতে বকুল ফুল বুটলিছিল। খ নম্বৰ চোৱাচোন ফুলবোৰ কিমান সতেজ আৰু জীপাল, কথাষাৰি কোনে কাক কৈছিল। ইয়াতে উত্তৰটো হ'ব যে কথাষাৰ মালতীয়ে সোণমিলিক কৈছিল। গ নম্বৰটো সাংস্কৃতিক অনুষ্ঠানৰ আৰম্ভণিত কোনটো গীত গাইছিল। ইয়াতে উত্তৰটো মই লিখি দিছোঁ যে অনুষ্ঠানৰ আৰম্ভণিতে শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত তেজৰে কমলাৱতী গোৱা হৈছিল। খ নম্বৰটো নাচি থাকোঁতে কোন মূৰ্ছা গৈছিল। ইয়াতে মই উত্তৰটো লিখি দিছোঁ যে নাচি থাকোঁতে শৈলবালা মূৰ্ছা গৈছিল। আৰু ঙ নম্বৰটো শৈলবালাই ভুগি থকা বেমাৰটোৰ নাম কি। উত্তৰটো হ'ব মৃগী বেমাৰ। তাৰপিছত 6 নম্বৰটো সময়ৰ টিকনিডাল হেনো আগফালে উৰে, এই বাক্যশাৰী কোনে কি প্ৰসংগত কৈছিল। ইয়াতে উত্তৰটো হ'ব
এই বাক্যশাৰী সোণমিলিয়ে কৈছিল। গ্ৰীষ্মবন্ধ উপলক্ষে অনুষ্ঠিত প্ৰীতিমেলত ছাৰ বাইদেউসকলক শ্ৰদ্ধা আৰু সম্ভাষণ জনাবলৈ মালতী, সোণমিলি আৰু শৈলবালা তিনিও মিলি বকুল ফুলৰ মালা গাঁঠিছিল। ফুল বুটলি কথাৰ মহলা মাৰি থাকোঁতেই সোণমিলিয়ে সকীয়াই দিছিল, এনেদৰে সময়ৰ টিকনিডাল হেনো আগফালে উৰে। 4 নম্বৰ, প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। কুসংস্কাৰ আৰু লোকনিন্দাৰ ভয়ত অনেক লোকে সন্তানৰ বেমাৰ লুকুৱাই ৰাখে। সময়ত ই হয়গৈ সৰ্বনাশৰ মূল। এইটো প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰিব দিছে। এতিয়া ব্যাখ্যাটো মই তোমালোকৰ কাৰণে লিখি আনিছোঁ যে উপৰোক্ত কথাফাকি আমাৰ পাঠ্যপুথি অংকুৰণৰ অন্তৰ্গত নোকোৱাৰ পৰিণাম নামৰ পাঠটোৰ পৰা লোৱা হৈছে। মানুহে সমাজত চলা কিছুমান লোকনিন্দা আৰু কুসংস্কাৰৰ ভয়ত নিজৰ সন্তানৰ বেমাৰ লুকুৱাই ৰাখে। এই লুকুৱাই ৰখা স্বভাৱটোৰ বাবে যে বিপদত পৰিব লগা হয়, সেই প্ৰসংগতে এই কথাখিনি কোৱা হৈছে। মানুহে বিজ্ঞানৰ অগ্ৰগতিৰ যুগত খোজে খোজ মিলাই চলিব চেষ্টা কৰিছে যদিও কিছুমান কুসংস্কাৰৰ বলি হৈ মানুহৰ হাঁহিয়াতৰ পাত্ৰ হোৱাৰ ভয়ত নিজ সন্তানৰ কিছুমান গুৰুতৰ বেমাৰো লুকুৱাই ৰাখে। চিকিৎসাৰ বাবে চিকিৎসকৰ লগত আলোচনা নকৰে। সময়ত চিকিৎসা নকৰাৰ বাবে ই হয়গৈ সৰ্বনাশৰ মূল। সেয়েহে এই ক্ষেত্ৰত যে পিতৃ মাতৃ সজাগ হৈ থাকিব লাগে আৰু তেওঁলোকে নিজ নিজ সন্তানৰ বেমাৰ আজাৰ লুকুৱাই নথৈ চিকিৎসাৰ ব্যৱস্থা কৰি ভৱিষ্যতে হ'ব পৰা বিপদৰ পৰা মুক্ত হয়, এই কথাকে বুজাবৰ বাবে উপৰোক্ত কথাখিনি কোৱা হৈছে। 5 নম্বৰ, মালতীয়ে শৈলবালাক চেণ্ডেল শুঙাবলৈ উদ্যত হওঁতে প্ৰধান শিক্ষয়িত্ৰীয়ে কি বুলি বাধা দিছিল? ইয়াতে উত্তৰটো হ'ব যে মালতীয়ে শৈলবালাক চেণ্ডেল শুঙাবলৈ উদ্যত হওঁতে প্ৰধান শিক্ষয়িত্ৰী বাইদেৱে বাধা দি কৈছিল যে চেণ্ডেলযোৰত নানা বেমাৰৰ বীজাণু লাগি থাকিব পাৰে আৰু যাৰ পৰা অনিষ্ট হোৱাৰহে আশংকা আছে। তেওঁৰ মতে চেণ্ডেলৰ ঠাইত কিবা বনৌষধি হ'লেও কথা বেলেগ আছিল। লেতেৰা চেণ্ডেল এপাত নাকৰ ওচৰলৈ নিয়াত তেওঁ সেইবাবে বাধা দিছিল। 6 নম্বৰ, দলত আলোচনা কৰি লিখা। উপযুক্ত সময়ত বেমাৰৰ চিকিৎসা নকৰিলে পৰিণাম কি হ'ব পাৰে? এইটো তোমালোকে নিজেও লিখিব পাৰিবা, তথাপিও মই লিখি দিছোঁ। 1 নম্বৰ, প্ৰতিটো বেমাৰৰে চিকিৎসা যিহেতু আছে, সেয়ে সময়মতে আমি ৰোগীগৰাকীক সোনকালে আৰোগ্য লাভ কৰাৰ বাবে চিকিৎসকৰ ওচৰলৈ নিব লাগে। 2 নম্বৰ, কুসংস্কাৰ বা অন্ধবিশ্বাস কৰি মানুহে গম পালে লাজ দিব বুলি ভাবি থাকিলে নিজৰে লোকচান হ'ব। 3 নম্বৰ, সময় থাকোঁতেই চিকিৎসা নকৰিলে বেমাৰে জটিল ৰূপ ধাৰণ কৰিব পাৰে। 4 নম্বৰ, ৰোগ সময়মতে চিকিৎসা নকৰিলে সি দুৰাৰোগ্য হৈ পৰিব পাৰে, ফলত সৰ্বনাশ হ'ব পাৰে, অৰ্থাৎ ৰোগীৰ মৃত্যু হ'ব পাৰে। খ, ভাষা অধ্যয়ন, ব্যৱহাৰিক ব্যাকৰণ। জানো আহা, বোধ কৰোঁ মাক দেউতাকে চিকিৎসাৰ ব্যৱস্থা কৰা নাই। পাঠত পোৱা ওপৰৰ বাক্যটোত থকা দেউতাকে পদটো সম্বন্ধবাচক দেউতা শব্দটোৰ লগত প্ৰথমতে ক আৰু তাৰ পাছত এ বিভক্তি লগ লাগি গঠিত হৈছে। সম্বন্ধবাচক শব্দত বিভক্তি লগাই কথা কোৱাটো অসমীয়া ভাষাৰ এটা বিশেষ বৈশিষ্ট্য। সেইকাৰণে ককা, আইতা, ভাই, ভনী, খুৰা, খুৰী আদি বিশেষ্য শব্দ যাৰ লগত সম্বন্ধযুক্ত হয় তাৰ মান অনুসৰি অনাদৰত ৰ, এৰ আদৰত ৰা, এৰা আৰু মান্যাৰ্থত ক, অক লগ লাগে। তাৰ পাছতহে কাৰক বিভক্তি যোগ হয়। উদাহৰণস্বৰূপে, তোৰ দেউতাৰে দেউতা যোগ ৰ যোগ এ খেতি বাতি কৰিছিল। তোমাৰ আইতাৰাই বিয়ানাম গাইছে। ইয়াতে আইতা যোগ ৰা যোগ ই। তেওঁৰ ককায়েকে ককা যোগ ক যোগ এ সাধুকথা কয়। তেখেতৰ খুৰাকে বেহেলা বজায়। ইয়াতে খুৰা যোগ ক যোগ এ। সিহঁতৰ মাকে তাঁত বয়। মা যোগ ক যোগ এ। ইয়াতে গোটেইকেইটাতে এটা এটা বিভক্তি যুক্ত হৈছে। গতিকে আমি বিভক্তি যিহেতু 7 প্ৰকাৰ আছে, সেই 7 প্ৰকাৰ বিভক্তিৰ কেনেকৈ ব্যৱহাৰ কৰে ইয়াৰ পৰাই আমি জানিব পাৰিম। তলৰ সম্বন্ধবাচক শব্দকেইটা ভাঙি দেখুওৱা। মাৰা, ফায়েৰ, ভনীয়েৰা, খুৰীয়েকক। মা যোগ আৰা, মাৰা। ভাই যোগ এ যোগ ৰ, ফায়েৰ। ভনী যোগ এ যোগ ৰা, ভনীয়েৰা। খুৰীয়েক যোগ ক, খুৰীয়েকক। এনেকৈ ভাঙি আমি দেখুৱাব পাৰোঁ। জানো আহা, ক, সৰ্বনাশ, চেণ্ডেল পাত মুখত লগাবানে?
খ শৈল ফুটটো লৈ লোৱা। গ এৰা ৰিহাখন ঠিক ঠাক কৰি লওঁ ৰ'বা। ওপৰৰ প্ৰথম বাক্যটোত চেণ্ডেল শব্দৰ লগত লগ হোৱা পাত ফুট শব্দৰ লগত তো আৰু ৰিহা শব্দৰ লগত সংযোগ হৈছে। এনেদৰে শব্দত যোগ হোৱা পাত তো খন আদি নিৰ্দিষ্টবাচক প্ৰত্যয় বোলে। অসমীয়া ভাষাত ইয়াৰ বাহিৰে জন জনী গৰাকী তো তি তা কণ কণী শিলা ছটা ডাল ডালি খন খনি গছ গছি পাত পাতি আদি বহুতো নিৰ্দিষ্টবাচক প্ৰত্যয় আছে। যিহেতু এইবোৰ মূল শব্দৰ পাছত বহে সেইকাৰণে তাৰ আগত এডাল ডেছ দিয়া হৈছে, কিন্তু প্ৰয়োগৰ সময়ত ডেছডালৰ প্ৰয়োজন নাই। যেনে পাত চেণ্ডেল পাত। ইয়াতে আমি গম পাওঁ যে আমি যিহেতু অসমীয়াত কিছুমান প্ৰত্যয় পাওঁ, সেই প্ৰত্যয়বিলাক এইকেইটা জন জনী গৰাকী তো তি তা কণ কণী শিলা ছটা ডাল ডালি খন খনি গছ গছি পাত পাতি এইকেইটা প্ৰত্যয় কেনেকৈ আমি যোগ কৰিব লাগে এই পাঠটোত কিছু আভাস পাইছোঁ যে ফুটটো চেণ্ডেল পাত ৰিহাখন এনেকুৱা। 8 নম্বৰটো বাওঁফালে দিয়া শব্দবোৰৰ লগত সোঁফালে থকা নিৰ্দিষ্টতা বাচ্যক প্ৰত্যয়বোৰ মিলোৱা। ইয়াতে মিলাই দিব দিছে যে পাণ শিলা বহী খন ল'ৰা তো ছোৱালী জনী মহিলা গৰাকী। ইয়াতে 9 নম্বৰটো চোৱাচোন ফুলবোৰ কিমান সতেজ আৰু জীপাল। এই বাক্যটিত থকা জীপাল শব্দটো জীপ শব্দৰ লগত আল প্ৰত্যয় যোগ হৈ জীপাল শব্দ গঠিত হৈছে। তেনেদৰে তলৰ শব্দকেইটা গঠন কৰা। ৰস যোগ আল, ইয়াতে আমি ৰসটো আলৰ লগত লগাই দিলে ৰসাল হ'ব। ফয় আল ফয়াল, আল উমাল, খং আল খঙাল। এনেকৈ আমি প্ৰত্যয় যোগ কৰিব পাৰোঁ। গ জ্ঞান সম্প্ৰসাৰণ। 10 নম্বৰটো নাটিকাখনিৰ প্ৰথম দৃশ্যৰ লগত থকা ছবিখন চোৱা আৰু ছবিখনত থকা কথাখিনি বৰ্ণনা কৰা। এইটো তোমালোকে নিজে গম পাবা যে নাটিকাখনৰ প্ৰথম দৃশ্যটোত এটা সুন্দৰ পৰিৱেশ আছিল, গাঁৱৰ পৰিৱেশ, বকুল ফুল বুটলি আছিল ল'ৰা ছোৱালীকেইটাই। এইখিনি তোমালোকে বৰ্ণনা কৰি লিখিব পাৰিবা। 11 নম্বৰ পঢ়ো আহা। কদমনি গাঁও নিবাসী 35 বছৰীয়া কুলেন চন্দ্ৰ দাসে কৃষি কৰ্ম কৰি জীৱিকা নিৰ্বাহ কৰে। সেইদিনা দেওবাৰ তেওঁ পুৱতি নিশা ওচৰৰে বিলত মাছ মাৰিবলৈ গৈছিল। মাছ মাৰি থাকোঁতে হঠাতে তেওঁক বিষাক্ত সাপে দংশন কৰিলে। তেওঁ লৰালৰিকৈ ঘৰলৈ আহি কথাটো পৰিয়ালক জনালে। ঘৰখনত ধোৱা ধোৱা লাগিল। ককায়েকে ততাতৈয়াকৈ ওজাক মাতি আনি জৰা ফুকা আৰম্ভ কৰিলে। পিছে লাহে লাহে ৰোগীৰ অৱস্থা বেয়াৰ ফাললৈ ঢাল খালে। সৰ্প দংশনৰ বাতৰি গোটেই গাঁৱতে বিয়পি পৰিল। স্থানীয় প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক অৰ্জুন শৰ্মাই কথাটো শুনি দাসৰ ঘৰলৈ আহিল। তেখেতে লগে লগে 108 সেৱাক মাতি দাসক চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰিলে। চিকিৎসালয়ত চিকিৎসকৰ আশাসুধীয়া চেষ্টাৰ ফলত দাসৰ স্বাস্থ্য ক্ৰমে ভাললৈ আহিবলৈ ধৰিলে। আজিৰ যুগতো এনেধৰণে জৰা ফুকা কৰা কাৰ্যৰ বাবে দাসৰ পৰিয়ালক সকলোৱে সমালোচনা কৰিলে। আমি ইয়াতে এই যিখিনি ৰিডিং টেষ্ট দিছে, এই ৰিডিং টেষ্টখিনিৰ পৰাও এটা আমি কথা জানিব পাৰিলোঁ যে মানুহৰ কিছুমান অন্ধবিশ্বাস আছে। অন্ধবিশ্বাসৰ ফলতে তেওঁ মৃত্যুৰ মুখত পৰিবলৈ ধৰিছিল। তাৰপিছত সেই প্ৰাথমিক বিদ্যালয় শিক্ষকজনে অৰ্জুন শৰ্মাই তেওঁ জীৱন ৰক্ষা কৰিলে। 12 নম্বৰ তোমাৰ গাঁৱত বা ওচৰ চুবুৰীয়াই এনেধৰণৰ সমস্যা সৰ্পদংশন জণ্ডিছ বসন্ত আদিত পৰিলে তুমি কেনেধৰণৰ মতামত আগবঢ়াবা আৰু কি ধৰণে সহায় কৰিবা কোৱা। এনেকুৱা ধৰণে তোমালোকে এইটো লিখিব পাৰিবা। 13 নম্বৰ তুমি নিশ্চয় ভাওনা ভ্ৰাম্যমাণ থিয়েটাৰৰ নাটক আৰু দূৰদৰ্শনৰ নাটক বা ধাৰাবাহিক চাইছা। তুমি চাই আনন্দ লভা এনে নাটকসমূহৰ এখন তালিকা প্ৰস্তুত কৰা। এইটো তোমালোকে নিজে কৰিব পাৰিবা। খ প্ৰকল্প। 14 নম্বৰ বিদ্যালয়ৰ গ্ৰীষ্মকালীন শিবিৰত অনুষ্ঠিত হোৱা বিভিন্ন অনুষ্ঠানৰ চিত্ৰাংকন নৃত্যগীত অভিনয় আবৃত্তি আদিৰ বিষয়ে বৰ্ণনা কৰি এখন প্ৰতিবেদন প্ৰস্তুত কৰা। এইটো তোমালোকে নিজে নিজে কৰিবলৈ চেষ্টা কৰিব পাৰিবা। এতিয়া নিশ্চয় তোমালোকে নোকোৱাৰ পৰিণাম নাটিকাখনৰ কথাখিনি বুজি পাইছা আৰু ইয়াৰ পৰা নিশ্চয় সমাজত জীয়াই থাকিবৰ কাৰণে আমি যে এটা সুস্থ সবল মনৰ প্ৰয়োজন হয়, সামাজিক কুসংস্কাৰ অন্ধবিশ্বাস এইবিলাকক যে আমি বিশ্বাস কৰিব নালাগে, সেইটো তোমালোকে এতিয়া নিশ্চয় অনুমান কৰিব পাৰিছা। আৰু লগতে ইয়াৰ পাঠটোৰ যিখিনি পাঠভিত্তিক প্ৰশ্ন উত্তৰ দিয়া আছে সেইখিনিও তোমালোকে নিশ্চয় সহজতে কৰিব পাৰিবা বুলি মই আশা কৰিলোঁ। ধন্যবাদ।